গোচৰটোৰ তদন্তক লৈ এই মুহূৰ্তত জুবিন গাৰ্গৰ এগৰাকী অতি বিশ্বস্ত বন্ধু বংকিম ৰয় মেধিয়ে বিশেষ আহ্বান কৰিছে। যিদৰে মুম্বাই কাণ্ডত জড়িত 2008 চনৰ সেই ঘটনাৰ অভিযুক্তসকলক ভিডিঅ' চাই শাস্তি দিয়া হৈছিল, সাক্ষী নাছিল, ফাঁচি দিয়া হৈছিল। সেইদৰে জুবিন গাৰ্গৰ লগত ঘটা ঘটনাৰো ভিডিঅ' চাই, ইয়তৰ ভিডিঅ' চাই সেই শাস্তি দিব লাগে সেই সকল অভিযুক্তক। যি ভায়েকে ককায়েকক ৰক্ষা কৰাৰ পৰিৱৰ্তে এনজয় কৰি আছিল, যিগৰাকী মেনেজাৰে নিজৰ মানুহজনক, যিগৰাকীৰ আণ্ডাৰত তেখেতে কাম কৰিছে, কষ্টোপাৰ্জিত ধনৰ টোপোলা দৰমহা লাভ কৰিছে, সেইজনক ৰক্ষা কৰিব লাগে, তাৰ পৰিৱৰ্তে এনজয় কৰি আছে। যিগৰাকী সহশিল্পীয়ে নিজৰ গুৰুক ৰক্ষা কৰাৰ পৰিৱৰ্তে পানীত সাঁতুৰি এনজয় কৰি আছে। প্ৰবাসী অসমীয়াসকলে জুবিন গাৰ্গক 40 ফুট সাগৰৰ মাজত খালী গাৰে এৰি দিছে, এনজয় কৰি আছে। এইসকল কেতিয়াও নিৰ্দোষী হ'ব নোৱাৰে, শাস্তি এইসকল দিবই লাগে, আইনৰ সুৰুঙাৰে হাৰি যাবলৈ দিব নালাগে। জুবিন গাৰ্গৰ বন্ধুৱে এই মুহূৰ্তত কি কৈছে, যিগৰাকীয়ে বিভিন্ন সময়